মহিলা মীন পালন হিচাপে মই সুখী হৈছোঁ কাৰণ আমি মহিলাই বহুতখিনি ঘৰত সোমাই থাকোঁ আৰু আমি এইখিনি পাই পেলাই বহুত উপকৃত হৈছোঁ কাৰণ আমি আগতে গোবৰহে দিছিলোঁ এনেকৈ ধৰক হেৰি দিবলৈ আমি পোৱা নাছিলোঁ আৰু সেইখিনি কিনিবলৈ আমাৰ তেনেকৈ আৰ্থিকো ইমান এটা হেৰি নাছিলে আৰু আজি আমি ইয়াৰ পাই পেলাই আমি বহুত সুখী হৈছোঁ আমি নিজকে স্বাৱলম্বী হ'ব পৰা হ'ম সেয়া আমাৰ আশা আছে। কিমান বিঘা আপোনাৰ ফিচাৰী? আমাৰ 2 বিঘা আছে। কিমান পোনা দিয়া হৈছে এইবাৰ? 1000 মান পেলাইছোঁ। এই প্ৰথম নে যোৱা বৰ্ষতো দিয়া হৈছিলে? এই প্ৰথম। মীন পালকসকলক আমি উন্নয়নৰ ক্ষেত্ৰত আমি বহুত আগুৱাই লৈ যাব পাৰিম। সেইকাৰণে আজি তেখেতসকলক আমি আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ কলিয়াবৰ মীন পালন আৰু কৃষি ফাৰ্মাৰ প্ৰডিউচাৰী কোম্পানীৰ হৈ। এতিয়া নগাঁও জিলা প্ৰডাকশ্যনৰ ক্ষেত্ৰত ছেল্ফ ছাফিচিয়েণ্ট হৈছে বৰঞ্চ আমাৰ ইয়াৰ পৰা বাহিৰত মাছ যায় কিন্তু বিয়া সবাহৰ কাৰণে যেতিয়া ইউনিফৰ্ম মানে চাইজৰ মাছ লগা হয় তেতিয়া সেইখিনি মাছ আমি বাহিৰৰ পৰা ডিপেণ্ড কৰিব লগা হয়। আদাৰৱাইজ আমি নগাঁও জিলাৰ পৰা বহি ৰাজ্যলৈ বা বহি জিলালৈ আমি মাছ প্ৰেৰণ কৰিব পাৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা চলি আছে তাৰ অধীনত আমি প্ৰডাকশ্যন বঢ়াবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ পিছ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই RIDF 29 স্কিম এটা আছে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম তাত সৰু সৰু ফাৰ্মাৰ নহয় ডাঙৰ ফাৰ্মাৰক বাছনি কৰি ডাঙৰ ফাৰ্ম বনোৱা হ'ব চৰকাৰী সাহায্যত। লগতে আমাৰ এটা ডাঙৰ প্ৰজেক্ট আহি আছে এছিয়ান ডেভেলপমেণ্ট বেংক বিল ফিচাৰিজ ডেভেলপমেণ্ট। এই বিলখিনি যদি আমি চাফ চিকুণ কৰি প্ৰডাকশ্যনৰ উপযোগী কৰি তুলিব পাৰোঁ তেতিয়াহ'লে এই বিলৰ পৰা বহুত উৎপাদন আমি আশা কৰি অনাগত ভৱিষ্যতত আমি অসমৰ মীন পালনত অগ্ৰগতি লাভ কৰি পেলাই অসমখনক মীন পালনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব বুলি আমি আশা ৰাখিছোঁ। কিমান মৎস্য অসমৰ পৰা বাহিৰলৈ যাব পাৰি সক্ষম হৈছে? দৈনিক আমাৰ জিলাৰ পৰা অসমৰ ষ্টেটিষ্টিক্সটো মোৰ লগত নাই কিন্তু আমাৰ জিলাৰ পৰা প্ৰায় 4 টনৰ পৰা 5 টন মাছ গৈ আছে বাহিৰলৈ। এটা প্ৰগ্ৰেম আছিলে নৰ্থ ইষ্ট ডেভেলপমেণ্ট প্ৰগ্ৰেম তাৰ কাৰণে তেওঁলোকে প্ৰায় 72জন ফাৰ্মাৰক এই কলিয়াবৰ FPCত বাছনি কৰিছিলে। বাছনি কৰি ইতিমধ্যে 24 আৰু 25 অক্টোবৰ তাৰিখে তেওঁলোকে মাছৰ পোনা দিছিলে আৰু আজি মাছৰ সেইকেইজন হিতাধিকাৰীকে মাছৰ দানা বিতৰণৰ কাৰণে আহিছে। আশা কৰিছোঁ অনাগত দিনতো তেওঁলোকে আমাৰ মাজত আহি এনেকৈ সহায় সাহায্য কৰি যাব। আর मछली सीट दे करके गया है वो टाइम 24 एंड 25 अक्टूबर देन आज आकर के जैसे आपके साथ वो फ्लोटिंग फिश फीड डिस्ट्रीब्यूट कर रहे हैं। 72 जन चाची को हर चाची को 1000 करके फिंगरलिंग्स एंड 200 किलो करके फिश फ्लोटिंग फीड हम आज डिस्ट्रीब्यूट कर रहे हैं। एंड हम चाहते हैं कि मछली का वृद्धि हो एंड 4-5 महीना बाद आकर के हम उसको ग्रोथ एसेस करेंगे जी कितना बढ़ रहे हैं। देन नेक्स्ट साल अगर जो अच्छा करके उसका उत्पादन करेंगे उन लोग को हम फिर देंगे। हम 1 हेक्टेयर से 5 से 10 क्विंटल मछली उत्पादन होता है। हमारे वैज्ञानिक ज्ञान कौशल से 5-10 क्विंटल से 20-30 क्विंटल तक कैसे मत्स्य उत्पादन किया जा पाएगा, इसलिए वही ज्ञान कौशल का सभी आसामीज फिश फार्मर के पास पहुंचाने के लिए हम लोग ये कार्यक्रम किया। इसके दरमियान हम लोग अच्छा क्वालिटी का बीज और अच्छा क्वालिटी का खाना सबको समर्पण किया है। অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।